2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ স্কুটি স্কিম লঞ্চ হৈছে আৰু 2024 বৰ্ষৰ কোনসকল ছাত্ৰ ছাত্ৰী স্কুটি লাভ কৰিব আৰু কিমান পাৰ্চেণ্টেজ লাভ স্কুটি লাভৰ বাবে এইটো সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তাক যোৱা বছৰ 2023 বৰ্ষত যিসকলে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছিল সেইসকলৰ 60% পোৱা ছোৱালীসকলক স্কুটি দিয়া হৈছিলে আৰু ল'ৰাবোৰক 75% পোৱা ল'ৰাসকলক স্কুটি দিয়া হৈছিলে। এইবাৰ সেই একেই নিয়ম কৰা হৈছে। এইবাৰ যিসকল ছোৱালী 60% উচ্চতৰ মাধ্যমিকত পাইছে সেইসকলক স্কুটি প্ৰদান কৰা হ'ব, লগতে যিসকল ল'ৰা 75%ৰ ওপৰত পাইছে সেইসকলকো স্কুটি প্ৰদান কৰা হ'ব। লগতে যিসকলে BA পঢ়ি আছে অথবা উচ্চতৰ মাধ্যমিক পাছ কৰিছে সেইসকলক 1500 টকাৰ পৰা 2000 টকাকৈ কিতাপ পঢ়াৰ বাবে পইচা দিয়া হ'ব। লগতে আৰু বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰা হ'ব, বিনামূলীয়াকৈ নামভৰ্তি প্ৰদান কৰা হ'ব।